চাওক কি ভয়ংকৰ। এইভাগে যাই আছো আমি ভিতরে। দুফালে দুটা ৰাস্তা গৈছে, কোনফালে যাওঁ? এইফালে যাওঁ নেকি? পানীৰ শব্দ পাই আছো। নিশ্চয় আগত পাহাৰৰ ওপৰত কিবা নদী আছে। চাওক, আমি বৰ্তমান 300 ফুটমান ওপৰত উঠি আহিছোঁ, কিন্তু ইমান ওপৰতো পানী। চাওক, নদী আছে পাহাৰৰ ওপৰত। ডাঙৰ নদী, বিৰাট ডাঙৰ। ইয়াত কিজানি হাতী ওলাই। হাতীৰ ছাৰ, হাতী ওলাই কিজানি, হাতীৰ কিবা আছে। জংঘলৰ ঠাইতো যিকোনো ওলাব পাৰে, হাতী, সাপ, বান্দৰ, যিকোনো বস্তু ওলাব পাৰে। চাওক, এয়া যাই আছোঁ। আহি ফাইনেলি আমি পাই গ'লোঁ এটা নদী পাহাৰৰ ওপৰত। বিৰাট ধুনীয়া চিনাৰী। চাওক কি বঢ়িয়া লাগিছে, মজা। ইমান দূৰ অতিক্ৰম কৰি আমি বিচাৰি আহিছিলোঁ এই নদীখনে। দেখা পালোঁ এতিয়া ফাইনেলি। সেই নদীখনক বিচাৰি আহিছিলোঁ পাহাৰৰ ওপৰত। ইয়াত চাকি দিয়ে মানুহে, ইমানখিনি আগবাঢ়ি আহি কষ্ট কৰি ইয়াত চাকিবিলাক আছে। ইয়াত পূজা কৰাৰ কাৰণে ইমানখিনি আগবাঢ়ি আহে মানুহে।